নমস্কাৰ, আগবঢ়াব লৈছোঁ ফেটি লিভাৰৰ দ্বিতীয়টো খণ্ড। আৰু আগতে যিহেতু মই কৈছিলোঁ ফেটি লিভাৰ হ'লে কেনেকুৱা কি প্ৰব্লেম হয় আৰু ফেট জমা হোৱাৰ কাৰণে লিভাৰটো ক্ৰমে ডেমেজ হৈ গৈ থাকে। তো সেইটো কাৰণে আপোনালোকে কি কি নাখাব সেইকেইটা বস্তু মই কৈ দিছোঁ। আপোনালোকে নিমখ কমকৈ খাব, চেনিটো একেবাৰে নাখাব, চেনি কমাই দিব। আৰু প্ৰধানত আপোনালোকে স্মকিং নকৰিব আৰু মদ নাখাব, মানে এলকহল আপোনালোকে কনজিউম নকৰিব। ফ্ৰ'জেন মিট বা পেকেটৰ যিবিলাক বস্তু আছে প্ৰচেছ ফুড সেইবিলাক নাখাব। আপোনালোকে সপ্তাহত 3 পৰা 5 দিন কমেও এক্সাৰচাইজ কৰিব। যিবিলাক আমাৰ কাৰ্বনেটেড ড্ৰিংকছ আছে, যিবিলাকত আৰ্টিফিচিয়েল সুইটনাৰ ব্যৱহাৰ কৰে, যেনেকৈ কোকা কোলা, মিৰিণ্ডা, ফেণ্টা, এইবিলাক বস্তু আপোনালোকে নাখাব। তাৰপিছত চিপছ, সেইবোৰ বস্তু একদম বেয়া। তাৰপিছত আহিল আমাৰ ফাষ্ট ফুড বা জাংক ফুড, এইবিলাক আপোনালোকে পৰিহাৰ কৰক। যেনেকৈ বাৰ্গাৰ, পিজ্জা, ফ্ৰেঞ্চ ফ্ৰাইজ, এইবিলাক বস্তু আপোনালোকে পৰিহাৰ কৰক। আৰু পানীৰ পৰিমাণটো সদায় ঠিকে ৰাখিব। আৰু যিকোনো বেমাৰত পানী আৰু এক্সাৰচাইজেই হৈছে প্ৰধান ঔষধ, মানে মহৌষধ বুলিও ক'ব পাৰি। আপোনালোকে এইখিনি বস্তু মানি চলিব। এইখিনি বিধি মানাৰ লগতে আপোনালোকে কাইণ্ডলি ডক্টৰক দেখাব, কাৰণ যদি আপোনালোকে ডক্টৰক নেদেখায় আৰম্ভণিতে, তেতিয়া কিন্তু পাৰ্মানেণ্ট লিভাৰ ডেমেজো হ'ব পাৰে। লাগিছে আপোনালোকৰ যে এইখিনি ইনফৰমেশ্যনে বেলেগকো সহায় কৰিব, তেতিয়াহ'লে প্লিজ আপোনালোকে শ্বেয়াৰ কৰি দিব।